নমস্কাৰ সমূহ ফেচবুক মোৰ বন্ধু বান্ধৱীসকল। আচলতে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো বেলেগ। আপোনালোকে দেখি আছে যে আমাৰ এই কৃষ্ণগুৰু মহাপ্ৰভু প্ৰেমানন্দ গোস্বামীনাথ দত্ত সঠিককৈ নাজানো, এতিয়াহে বস্তুবোৰ দেখিছোঁ লাহে লাহে। আচলতে কি জানে, এই ঘূৰ কলি যুগত এনেকুৱা বহুত কিবা কিবি হ'বলৈ বাকী আছে আৰু ঢেৰ হ'ব। আমাৰ যিসকল মানে সহজ সৰল অসমবাসী ৰাইজ, আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে অসমত কেৱল মহাপুৰুষ দুজনা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ, এই দুজনক বাদ দি আমি কাকো মহাপুৰুষ বা তেওঁক আমি বেলেগ যোনেই নহওক একচুৱেলি অসমৰ বিশেষত যিসকল মানে এনেকুৱা ভণ্ড মানুহ যে ওলাইছে, এইসকলক আপোনালোকে একো নক'ব, তেওঁলোকক ভগৱানে উচিত প্ৰতিফল সময়ত দিব। কাৰণ ভগৱানৰ সৃষ্টি কোনো মানুহেই ভগৱানৰ স্থান ল'ব নোৱাৰে, এইটো সম্ভৱ নহয় আচলতে। আৰু দ্বিতীয় কথাটো হৈছে, তেওঁ লণ্ডনলৈ গৈছে, তেওঁ ব্যক্তিগত জীৱন আছে সঁচা, আৰু যিজন ব্যক্তিয়ে নিজৰ জীৱনটো ৰাইজৰ বাবে উৎসৰ্গিত কৰে, তেখেতে প্ৰকৃততে তেওঁ যদি লণ্ডন গৈছে, তেওঁ জাতীয় সাজপাৰ পৰিধান কৰি যাব লাগিছিলে। প্ৰকৃত যদি তেওঁ মানে এজন মানে প্ৰভু ঈশ্বৰ, প্ৰকৃততে আমাৰ এতিয়া দেখিছে শ্ৰদ্ধাৰ পীতাম্বৰ দেৱ গোস্বামীকে ধৰি অন্যান্য যিসকল সত্ৰৰ মানুহ লণ্ডন আমেৰিকাত যায়, তেওঁলোকে নিজৰ যিটো মানে মানে সাজপাৰ সেইটো পৰিধান কৰি যায়। সেইবাবে তেনেধৰণে আপুনি শিকক, আপোনাক লৈ আমাৰ একো বিতৰ্ক কৰিবলগীয়া নাই, আপোনাৰ নিজৰ ইচ্ছা, আপুনি তাত নাচে ফটো মানে কিবা কৰে, আমাক ক'বলগীয়া একো নাই। কিন্তু অসমবাসী ৰাইজক আপুনি ভুল পথে পৰিচালিত নকৰিব, কাৰণ এইখন অসম হয়। অসমৰ বাহিৰত বহুত এনেকুৱা আমি দেখি থাকোঁ, ফেচবুকৰ ৰিলচত ওলাই থাকে মানে বক্তব্য যিসকলে প্ৰদান কৰে, তেওঁলোকো ভগৱান নহয়, তেওঁলোক ঐশ্বৰিক শক্তি সম্পন্ন ব্যক্তি হ'ব পাৰে কোনোবা ঠাইত, কিন্তু প্ৰকৃততে তেওঁলোকক ভগৱান আখ্যা দিব নোৱাৰি। কিয়নো ভগৱানৰ সৃষ্টি মানুহ, মই আপুনি একচুৱেলি যোনে নহওক কেতিয়াও ভগৱানৰ স্থান ল'ব নোৱাৰে। আৰু বিশেষত এই ঘূৰ কলি যুগত গীতাখন পঢ়িব ভালকৈ, মহাভাৰতত পঢ়িব, বহুত লিখা আছে যে এই ঘূৰ কলি যুগত এইবোৰ ঢেৰ কিবা কিবি হ'বলৈ আছে আৰু ঢেৰ হ'ব। এইবোৰ মানে ধৰ্ম ভ্ৰষ্ট হ'ব, ধৰ্ম শেষ কৰিব, এইটো মই নাই কোৱা। আপোনালোকে এখন আমাৰ ভাওনা আছে, আমাৰ শুকমুনিয়ে পৰীক্ষিত শেষত কেইটামান মানে প্ৰশ্ন কৰে পৰীক্ষিতে, আৰু সেই প্ৰশ্নৰ উত্তৰ হিচাপে শুকমুনিয়ে পৰীক্ষিতক কৈছিল। সেই শব্দকেইটা আপোনালোকে নাটকখনত বিচাৰি পঢ়িব, গম পাব। মই এতিয়া নকওঁ, মই সেই চৰিত্ৰটো নিজে ৰূপায়ণ কৰিছোঁ, কিন্তু আপোনালোক নকওঁ, মই এতিয়া সিমানখিনি ক'বলৈ সময় নাই। আপোনালোকে চাব সেই নাটকখন, বহুত সুন্দৰ নাটক। মানে পৰীক্ষিত সৰ্পদংশনৰ যিটো শেষ পৰ্যায়ৰ মানে সংলাপ আছে, তাতে শুকমুনিয়ে পৰীক্ষিত কোৱা, তাতে গোটেই কথাখিনি আপুনি বুজি পাই যাব যে ঘূৰ কলিযুগত কি হ'বলৈ গৈ আছে, কি হ'ব, ঢেৰ কিবা কিবি হ'ব। সেইকাৰণে কৃষ্ণগুৰুক আপোনালোকে এভইড কৰক। খন্তেকীয়া ফেচবুকতে হওক, ৰিয়েল লাইফত চব খন্তেকীয়া, আহিল গ'ল। আপুনি চাব কিবা এটা ভাইৰেল হৈ আছে, তাক সেইটো কাটিবলৈ কাৰণে অন্য এটা ভাইৰেল হৈ যায়। হালধিক নাইকিয়া কৰি বা প্ৰেমানন্দ আহি আকৌ তেখেতকো নাইকিয়া কৰি দিব, দিয়া বেলেগ এটা ইছ্যু আহি যাব অলপ দিনৰ পিছত। সেইটো গতানুগতিক পদ্ধতি, সেইটো মানে ভগৱন্তৰ লীলা। এইটো নাভাবিব যে পৃথিৱীত ভগৱান নাই, ক'ৰবাৰ পৰা তেখেতে চাই আছে। ঐশ্বৰিক শক্তি সম্পূৰ্ণ ইমান পবিত্ৰ আত্মা কেতিয়াও এই ঘূৰ কলিযুগত পাপত ভৰি দিবলৈ নাহে, সেইটো মনত ৰাখিব। সেইকাৰণে ভগৱানক আপুনি মানে ধ্যান কৰক, নিজৰ যি আপোনালোকৰ গুৰু আছে তেওঁলোকক আপোনালোকে ধ্যান কৰক, আপোনালোকে নিজৰ কাম কৰি যাওক। আৰু গীতাখনৰ কথা একদম মানে নিতান্ত প্ৰয়োজনীয়, ফ'ল' কৰিব গীতাখনত বহুত কিবা কিবি ভগৱান শ্ৰীকৃষ্ণই কৈ থৈ গৈছে। সেইকাৰণে সেই গীতাখনৰ কথাকে এতিয়া এই গতানুগতিক জীৱনত যদি আপুনি পালন কৰে, আপুনি বহুত উচ্চ শিখৰত যাব। ধন্যবাদ।